নমস্কাৰ মই মজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, শিৱসাগৰৰ ডিচিক প্ৰচণ্ড ধমক বিধায়ক অখিল গগৈৰ ধমকত থতমত খালে শিৱসাগৰৰ জিলা আয়ুক্তই। বানাক্ৰান্তক সাহায্য নিদিয়াক লৈ শিৱসাগৰৰ জিলা আয়ুক্তক প্ৰচণ্ড ধমক বিধায়ক অখিল গগৈৰ। সামাজিক মাধ্যমত বৰ্তমান যথেষ্ট ভাইৰেল সেই দৃশ্য। অন কেমেৰাত ধমক দিছে শিৱসাগৰৰ ডিচি সাহেব শুনক, মই আন বিধায়কৰ দৰে নহয়। অন কেমেৰাত এইদৰে প্ৰচণ্ড ধমক দিছে বিধায়ক অখিল গগৈয়ে কয় যে আপুনি গুচি যাওক, ডিচি সাহেব তুম চলা যাওক। ৪৬,০০০ লোক দুখ কষ্টত আছে আৰু আপুনি খেলা খেলি আছে। মোৰ সমষ্টিৰ প্ৰতিটো বানাক্ৰান্ত পৰিয়ালে ২৫,০০০ টকা পাব লাগিব। মই মুখ্যমন্ত্ৰীৰ লগত কথা পাতিব পাৰোঁ, কিন্তু ডিচিৰ লগত নোৱাৰোঁ। জনতাৰ সেৱক হৈ আপুনি বিধায়কক সন্মান নকৰে। মন্ত্ৰীৰ পিছে পিছে গৈ বাচিবলৈ চালেই নহ'ব। যেতিয়ালৈকে মোৰ সমষ্টিৰ বানাক্ৰান্তই ক্ষতিপূৰণ নাপায় মই নেৰোঁ। শিৱসাগৰৰ জিলা আয়ুক্তক এইদৰে প্ৰচণ্ড ধমক বিধায়ক অখিল গগৈৰ। বানপানীত ক্ষতিগ্ৰস্ত লোকৰ ক্ষতিপূৰণক লৈ অগ্নিশৰ্মা হৈ পৰে বিধায়কগৰাকী। এই সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে কয় যে ডিচি সাহেব শুনক, মই আন বিধায়কৰ দৰে নহয়। পৰৱৰ্তী খবৰ, মেঘালয়ত খাচী ছাত্ৰ সন্থাই অসমৰ বাহনত আক্ৰমণ কৰাৰ পিছতে ভয়ংকৰ বিপদৰ দিশত গতি কৰিছে মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰ। মেঘালয়ত এই মুহূৰ্তত শ লোকে বাতিল কৰিছে হোটেল বুকিং। অসমৰ লগতে বহিৰ্ৰাজ্যৰ পৰ্যটকেও বুকিং কেঞ্চেল কৰিছে ৰিজৰ্ট আৰু হোটেলৰ। ভয়ংকৰ বিপদৰ দিশে মেঘালয়ৰ পৰ্যটন বিভাগ। ২৪ ঘণ্টাৰ ভিতৰত শ লোকে বাতিল কৰিছে হোটেলৰ বুকিং। অসম তথা বহিৰ্ৰাজ্যৰ জনতাই বাতিল কৰিছে হোটেলৰ বুকিং। মূলতঃ পৰ্যটকৰ ওপৰত নিৰ্ভৰশীল মেঘালয়ৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ। খানাপাৰাত বীৰ লাচিত থানাৰ সহযোগত বহু দল সংগঠনৰ প্ৰতিবাদ। অৰ্থনৈতিক অৱৰোধৰ হুংকাৰ অসমৰ প্ৰতিবাদকাৰীৰ। শ্বিলঙৰ পৰা পলাই আহিছে অসমৰ বহু যুৱক। আৰু মেঘালয়ৰ বাহনক অসমত প্ৰৱেশ কৰিব দিয়া নাই খানাপাৰাৰ প্ৰতিবাদকাৰীয়ে। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰৰ ল'ব কাল ৰূপ। অসমত ধাৰাসাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। আগন্তুক ৫ দিনলৈ ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। আৰু বৰষুণক লৈ অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্য ক্ৰমে অৰুণাচল প্ৰদেশ, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰতো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সভ্য সমাজক লজ্জানত কৰা ঘটনা। এইবাৰ উজনি অসমত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ। ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে ৩ পাখণ্ডক। পাখণ্ডকেইটা হৈছে ক্ৰমে সমীৰণ কোচ, জয়দীপ কোচ আৰু ৰণকজ্যোতি চাংমাই। উজনি অসমৰ মৰাণত এইবাৰ নৱম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে কুকাণ্ড। সমীৰণ কোচ, জয়দীপ কোচ আৰু ৰণকজ্যোতি চাংমাইৰ জঘন্য কাণ্ড। প্ৰথমে 2 পাখণ্ডই অপহৰণ কৰে নাবালিকা কিশোৰীগৰাকীক আৰু তাৰ পিছতে সংঘটিত কৰে মানৱ সমাজক লজ্জানত কৰা ঘটনা। মৰাণৰ ডমৰ দলঙত মঙলবাৰে নিশা সংঘটিত হয় এই ঘটনা। প্ৰথম অৱস্থাত লম্পট কেইটাৰ পৰা বাচিবলৈ আপ্ৰাণ চেষ্টা ছাত্ৰীগৰাকীৰ আৰু পিছত ছাত্ৰীগৰাকীৰ দেহত চেতনানাশক ইনজেকশ্যন দিয়াৰ অভিযোগ। আৰু ঘটনা সন্দৰ্ভত পৰিয়ালৰ এজাহাৰৰ ভিত্তিত মৰাণ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এই 3 অভিযুক্তক। মৰাণৰ এটা ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সমীৰণ কোচ, জয়দীপ কোচ আৰু ৰণকজ্যোতি চাংমাইক। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা জিলাধিপতিয়ে দিব পাৰিব নাগৰিকত্বৰ প্ৰমাণ। অসমসহ দেশৰ 8খন ৰাজ্যৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নতুন নিৰ্দেশনা।
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা শেহতীয়া নিৰ্দেশনা অনুসৰি এতিয়াৰ পৰা পশ্চিমবংগকে ধৰি দেশৰ 8খন সীমান্তৱৰ্তী ৰাজ্যৰ জিলাধিপতি চমুকৈ ডিএমসকলে সংশোধিত নাগৰিকত্ব আইন চমুকৈ কাৰ অধীনত নাগৰিকত্ব প্ৰদান কৰিব পাৰিব। পশ্চিমবংগত শাসন সলনি হোৱা আৰু মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত এই আবেদনসমূহ ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাৰ আবেদনসমূহৰ পৰীক্ষণ আৰু নিষ্পত্তিৰ কামটো জনগণনা বিভাগ, ইণ্টেলিজেন্স ব্যুৰো চমুকৈ IB আৰু ডাক বিভাগৰ বিষয়াসকলক লৈ গঠিত এক বিশেষ ক্ষমতাপ্ৰাপ্ত কমিটিয়ে কৰিছিল। কিন্তু দ্য হিন্দুৰ প্ৰতিবেদন অনুসৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক নতুন অধিসূচনা জাৰি কৰি এই ক্ষমতা পোনপটীয়াকৈ জিলাধিপতি অৰ্থাৎ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট বা কালেক্টৰসকলৰ হাতলৈ হস্তান্তৰ কৰিছে। এই নতুন নিয়ম পশ্চিমবংগ, গুজৰাট, ৰাজস্থান, পাঞ্জাৱ আৰু অসমৰ কিছু ব্যতিক্ৰমী এলেকাৰ বাদে 8খন সীমান্তৱৰ্তী ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। এতিয়াৰ পৰা স্থানীয় জিলাধিপতিয়ে আবেদনকাৰীজন নাগৰিকত্ব লাভৰ বাবে উপযুক্ত হয় নে নহয় সেই সন্দৰ্ভত নিজেই সন্তুষ্ট হৈ নাগৰিকত্ব প্ৰমাণপত্ৰত অনুমোদন জনাব পাৰিব। উল্লেখযোগ্য যে পূৰ্বৰ তৃণমূল কংগ্ৰেছ চৰকাৰৰ দিনত পশ্চিমবংগত কা বলবৎ কৰাক লৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত তীব্ৰ সংঘাত চলিছিল। কিন্তু ৰাজ্যখনত হোৱা ৰাজনৈতিক পৰিৱৰ্তনৰ পিছত বৰ্তমানৰ চৰকাৰে কেন্দ্ৰীয় আঁচনিসমূহ ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰাত গুৰুত্ব দিছে। পশ্চিমবংগৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে পূৰ্বে ইয়াৰ ইংগিত দিছিল। শেহতীয়াকৈ কলকাতাৰ এক অনুষ্ঠানত তেওঁ CAAৰ অধীনত নাগৰিকত্ব প্ৰমাণপত্ৰ বিতৰণ কৰে। অধিকাৰীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁৰ চৰকাৰে অহা 6 মাহৰ ভিতৰত ৰাজ্যখনত অমীমাংসিত হৈ থকা সকলো CAA আবেদন নিষ্পত্তি কৰিব বিচাৰে। আবেদন প্ৰক্ৰিয়াটো অধিক সৰল কৰাৰ বাবে তেওঁ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ওচৰত আবেদন জনাইছিল, যিটো এতিয়া আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী খবৰ, অসম মেঘালয়ৰ শেহতীয়া ঘটনা সন্দৰ্ভত মেঘালয় চৰকাৰৰ বিশেষ পদক্ষেপ। আজিৰ পৰা আগন্তুক দুদিনলৈ মেঘালয়ৰ ৰিভই জিলাত ড্ৰাই ডে ঘোষণা। নংপৰ পৰা যোৰাবাট খানাপাৰালৈ বন্ধ কৰি দিয়া হৈছে মেঘালয়ৰ সকলো সুৰাৰ বিপণী। আইন শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত মেঘালয় চৰকাৰৰ। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'ল মিৰ্জা ফখৰুল ইছলাম আলমগীৰ। বিএনপিৰ প্ৰাৰ্থী আলমগীৰে লাভ কৰে 255 জন সাংসদৰ ভোট। শুকুৰবাৰে অৰ্থাৎ আজি দেশখনৰ 23 সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব মিৰ্জা ফখৰুলে। উল্লেখযোগ্য যে বিগত 35 বছৰৰ পিছত দেশখনত অনুষ্ঠিত হয় ৰাষ্ট্ৰপতি নিৰ্বাচন। পৰৱৰ্তী খবৰ, উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰৰ আন এক কঠোৰ সিদ্ধান্ত। উত্তৰ প্ৰদেশৰ বহুকেইখন জিলাৰ চৰকাৰী বিদ্যালয়ত ইউটিউবাৰ আৰু ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰৰ প্ৰৱেশ নিষিদ্ধ। আগতীয়া অনুমতি অবিহনে বিদ্যালয় চৌহদৰ ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফী কৰাত নিষেধাজ্ঞা জাৰি উত্তৰ প্ৰদেশ চৰকাৰৰ। পৰৱৰ্তী খবৰ, বিশ্বত আন এখন যুদ্ধৰ উকমুকনি। এইবাৰ কিম জং উনৰ উত্তৰ কোৰিয়াৰ 10টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ। উত্তৰ কোৰিয়াই বৃহস্পতিবাৰে সন্ধিয়া জাপান সাগৰ অভিমুখে প্ৰায় 10টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ কৰে। দক্ষিণ কোৰিয়াৰ জইণ্ট চিফছ অৱ ষ্টাফে এই কথা প্ৰকাশ কৰিছে। দক্ষিণ কোৰিয়ান সেনাৰ মতে বৃহস্পতিবাৰে স্থানীয় সময় অনুসৰি সন্ধিয়া এই মিছাইলসমূহ নিক্ষেপ কৰা হয়। এই মিছাইলসমূহ উত্তৰ কোৰিয়াৰ ৰাজধানী পিয়ংয়াঙৰ সমীপৰ পৰা উৎক্ষেপণ কৰা বুলি জানিব পৰা গৈছে। উত্তৰ কোৰিয়াৰ এই মিছাইল নিক্ষেপৰ ঘটনাই ইতিমধ্যে উত্তেজনাপূৰ্ণ হৈ থকা উত্তৰ আৰু দক্ষিণ কোৰিয়াৰ সম্পৰ্কক আৰু অধিক স্পৰ্শকাতৰ কৰি তুলিছে। বৰ্তমান দক্ষিণ কোৰিয়া আৰু আমেৰিকাই একেলগে উলচি ফ্ৰীডম শ্বিল্ড নামৰ বাৰ্ষিক যৌথ সামৰিক অনুশীলন চলাই আছে। এই সামৰিক অনুশীলনক লৈ উত্তৰ কোৰিয়াই পূৰ্বেও তীব্ৰ আপত্তি প্ৰকাশ কৰি আহিছে। সাধাৰণতে এই যৌথ সামৰিক অনুশীলন প্ৰায় 10 দিন ধৰি চলে, কিন্তু এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে অনুশীলনৰ সময়সীমা হ্ৰাস কৰি 5 দিন কৰাৰ সিদ্ধান্ত লৈছে। সোমবাৰৰ পৰা আৰম্ভ হোৱা এই অনুশীলন শুকুৰবাৰ অৰ্থাৎ 21 আগষ্টত শেষ হোৱাৰ কথা। এই যৌথ সন্মিলনৰ সময়তে উত্তৰ কোৰিয়াৰ এই কাৰ্যকলাপত বিশ্ব কূটনীতিত এক নতুন যুদ্ধৰ উকমুকনিৰ আশংকা বৃদ্ধি কৰিছে।
উত্তৰ কোৰিয়াই 10টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰাটোৱে কোৰিয়া উপদ্বীপত সামৰিক উত্তেজনা বৃদ্ধি পোৱাৰ আশংকা সৃষ্টি কৰিছে। বিশেষজ্ঞসকলৰ মতে এনে মিছাইল পৰীক্ষা উত্তৰ কোৰিয়াৰ সামৰিক শক্তি প্ৰদৰ্শনৰ লগতে আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ যৌথ সামৰিক অনুশীলনৰ প্ৰতি এক বাৰ্তা হিচাপেও দেখা যাব পাৰে। উল্লেখযোগ্য যে শেহতীয়াকৈ আমেৰিকা আৰু উত্তৰ কোৰিয়াৰ মাজৰ ভূ ৰাজনৈতিক সম্পৰ্কক লৈও কেইবাটাও গুৰুত্বপূৰ্ণ পৰিঘটনা সংঘটিত হৈছে। তাৰ পিছতে দক্ষিণ কোৰিয়াৰ সৈতে আমেৰিকাৰ সামৰিক অনুশীলনৰ মাজত উত্তৰ কোৰিয়াৰ এই নতুন মিছাইল উৎক্ষেপণে অঞ্চলটোত পুনৰ উত্তেজনা বৃদ্ধি কৰিছে।